আহক আমি আজি বৰ্গ কেনেকৈ ওলাব লাগে সেইখিনি শিকি লওঁ। দ্য ফাইন দ্য স্কুৱেৰ স্কুৱেৰ কেনেকৈ আমি উলিয়াব পাৰোঁ। যিকোনো এখন আমি বৰ্গ উলিয়াব লাগে। বৰ্গ উলিয়াব হ'লে আমাৰ দুটা কি কৰিব লাগিব, আমাৰ সূত্ৰ জানিব লাগিব। সেই দুটা সূত্ৰ হৈছে আমি এ প্লাছ বি এইটো সূত্ৰ জানিব লাগিব আৰু এ মাইনাছ বি আমাৰ সূত্ৰ জানিব লাগিব। এতিয়া কথাটো হৈছে ইয়াৰ সূত্ৰটো হ'ব এ স্কুৱেৰ প্লাছ 2ab লগত থাকিব প্লাছ বি স্কুৱেৰ। নেক্সট এ স্কুৱেৰ মাইনাছ 2ab প্লাছ বি, এইখিনি সূত্ৰ শিকিব লাগিব। তাৰপিছত আমি কেনেকৈ আমি যিকোনো এখন সংখ্যা আমি বৰ্গলৈ ৰূপান্তৰিত কৰিব পাৰোঁ সেইখিনি আমি চাই লওঁ। আমি ধৰি লৈছোঁ প্ৰথমত দিয়া আছে 27। ইয়াক আমি কেনেকৈ কৰিব পাৰোঁ, 27ৰ আগন্তুক সংখ্যাটো কি হ'ব, আমাৰ 0লৈকে সংখ্যাটো কি হ'ব পাৰে, আমি 30 ল'ব পাৰোঁ। কিমান হ'ব, 30। 30ৰ পৰা আমি 3 বাদ দিলে আমাৰ কিমান হ'ব, আমাৰ উলিয়াব 27। তেনেহ'লে আমি ইয়াক আমি সূত্ৰৰ সহায়ত আমি এইখিনি কৰিব পাৰিম। এতিয়া কথাটো হৈছে এ স্কুৱেৰ, এইটো কি হ'ব, আমি ধৰি ল'ব লাগিব এ, এইটো হ'ব বি বুলি ধৰি ল'ব লাগিব। 30 স্কুৱেৰ মাইনাছ 2ab, আমি সূত্ৰমতে আমি কৰি গৈ আছোঁ। 2ab 2 লিখিছোঁ, ইনটু দিছোঁ ইয়াতে এ 30 আছে, 30 বহাই দিছোঁ, ইনটু বি 3, এতিয়া প্লাছ সূত্ৰমতে আৰু বি স্কুৱেৰ দিছোঁ। বি স্কুৱেৰ আমাৰ হাতত আছে 3 স্কুৱেৰ। তেনেহ'লে 30 স্কুৱেৰ হ'ব 900। আমি 30ক যদি 30ৰ লগত আমি ইনটু দিওঁ তেনেহ'লে কি হ'ব, আমি 30 ইনটু 30 দিওঁ তেনেহ'লে আমাৰ ওলাব 900। আমি 900 বহাই দিছোঁ। ইয়াৰ লগত এতিয়া আমাৰ কৰিব লাগিব মাইনাছ দি দিব লাগিব, আৰু 30ৰ লগত 3 বাৰ কৰিলে 90, 90ৰ লগত 2 দিলে 2ৰ পূৰণ কৰিলে 180 ওলাব, প্লাছ 3 স্কুৱেৰ কি হ'ব 9। এতিয়া 900ৰ পৰা 180ক আমি বাদ দিলে থাকিব 720। এতিয়া প্লাছ যোনটো আছে এইটো আমি প্লাছ কৰি দিম, হ'ব 729 কি হ'ব, ইয়াৰ এনচাৰ ওলাব। তো যিকোনো সময়ত আপোনালোকে যিমান ডাঙৰ সংখ্যা নহওক, যদি এই দুটা ফৰ্মুলা আপোনালোকে শিকি ৰাখে তেনেহ'লে কি হ'ব, যিকোনো সময়ত আপোনালোকে এই দুটা সূত্ৰৰ জৰিয়তে আপোনালোকে অতি সহজতে যিকোনো সংখ্যা এখন বৰ্গ উলিয়াব পাৰিব। তো বৰ্গ উলিয়াৰ এই পদ্ধতি যদি আপোনালোকৰ ভাল লাগিছে, এইটো ভিডিঅ' যদি আপোনালোকে অল্প বুজিব পাৰিছে, তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু আপোনালোকে যদি জাতীয় বিদ্যালয়ৰ কিতাপ নাইবা অসম চৰকাৰৰ যি ক্লাছ 6ৰ পৰা 10লৈকে কিতাপসমূহ আছে সেই মেথছসমূহ আপোনালোকে বুজিব বিচাৰে, তেনেহ'লে মোৰ এই ইউটিউব চেনেলটো ভিজিট কৰিব। আৰু এইসমূহ ভিডিঅ' আপোনালোকে এখন ক্লাছৰ চেপ্টাৰ অনুসৰি আমি ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ। তো আজিলৈকে ইমানে আছিল। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি লগত থাকিব।